আন্তরিকতাৰে অভিনন্দন জনাইছো। এয়া অসমৰ আমাৰ সকলোৰে প্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। পৰম শ্ৰদ্ধাৰ লামডিঙাটী ৰাইজ, এয়া অসমৰ গৌৰৱ, আমাৰ সকলোৰে অতিকৈ শ্ৰদ্ধাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। রাহুল গান্ধী, সোনিয়া গান্ধীক মন্দিৰ প্ৰতিষ্ঠাৰ দিনাখন আমি মাতিছিলো যে আপোনালোকো আহক, ইয়াত কংগ্ৰেছ বিজেপি বুলি কোনো কথা নাই, সকলোৱে আহি প্ৰভু শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠাত অংশগ্ৰহণ কৰক। কিন্তু কংগ্ৰেছ পাৰ্টি তেওঁলোকে এই ভগৱান শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱত যোগদান নকৰি আপোনালোকে সকলোৱে টিভিত চাই আছিলে নে নাই? ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা চাইছিলে নাই? কোনে কোনে চাইছিলে? হাত ডাঙক। সবাই চাইছে? আপোনালোকে যেতিয়া টিভিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা চাই আছিলে তেতিয়া নগাঁৱত ৰাহুল গান্ধীয়ে ধৰ্ণা দি আছিল। তাৰমানে ৰামৰ প্ৰতি তেওঁৰ কোনো সন্মান নাই, কৃষ্ণৰ প্ৰতি তেওঁৰ কোনো সন্মান নাই। আমি মন্দিৰ উৎসৱ চাই আছো, টিভিত সকলোৱে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা চাই আছে, আৰু ৰাহুল গান্ধীয়ে ৰাস্তাত বহি সেই সময়ত তামাচা কৰি আছিল। জনতা পাৰ্টিৰ বিজয় সংকল্প সভা অনুষ্ঠিত হৈ গ'ল। আমাৰ দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা বিপুল ভোটত লামডিং সমষ্টিৰ পৰা বিজয়ী হ'ব। আজি বাসন্তীয় দুৰ্গা পূজা, আৰু এই বাসন্তীয় দুৰ্গা পূজাৰ মহাসপ্তমী তিথিত মই অসমবাসী ৰাইজলৈ মোৰ শ্ৰদ্ধা জনাইছোঁ। স্যার, লামডিঙত যে ৰেলৰ সমস্যাটো কিমান? এইটোতো সমস্যা, কমপ্লিকেটেড সমস্যা, লাহে লাহে ইয়াত কথা বাৰ্তা পাতি ৰিজল্ভ কৰিব লাগিব। স্যার, আপনি ক'লে যে অহা 6 মাহৰ ভিতৰত ৰিপৰ্ট আৰু ট্ৰাইব্যুনেল কৰিব। স্যার, লামডিঙত ইমান ভাল যিবিলাক ইছ্যু আছে এতিয়া লাহে লাহে স্যার, লামডিঙত ভাল চিকিৎসালয় আছে কিন্তু ভাল ডক্টৰ নাই, কি ক'ব? এতিয়া হস্পিটেলখন হৈছে, অলপ ডক্টৰ দিব চেষ্টা কৰি। দীঘলীয়া সমস্যা এইটো, লামডিং দীঘলীয়া সমস্যা মই জানো, সেইকাৰণে হস্পিটেলটো ডাঙৰ কৰিব। হ'ব।